Hey guys, welcome back to my channel. तो सो फ्रेंड आटा वीडियो লৈ আপোনালোকক স্বাগতম জনাইছো। তো সো ফ্রেন্ড সন্মুখত যি পঞ্চায়ত নিৰ্বাচন হৈ আছে পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ 2024-25 যি ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টত আপোনালোকৰ নাম আছে না কেনেকৈ চেক কৰিব। যদি আপোনালোকৰ সেই ভোটাৰ লিষ্টত নাম নাথাকে তেনে আপোনালোকে ভোট দিব নোৱাৰিব। তো আপোনালোকৰ এই যি পঞ্চায়ত ইলেকশ্যনত আপোনালোকৰ ভোট দিবৰ কাৰণে আপোনালোকৰ মানে এই 24-25 যি ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টত আপোনালোকৰ নাম থাকিব লাগিব। তো আপোনালোকৰ এই ভোটাৰ লিষ্টত নাম আছে না কেনেকৈ চেক কৰিব সেইটো মই বিস্তাৰিত দেখুৱাম আমাৰ সপন আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সপন আপোনালোকৰ যি 24-25 যি নতুন ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টত আপোনালোকৰ নাম আছে না চেক কৰাৰ কাৰণে আপোনালোকে যিকোনো ভোটাৰ ডাউনলোড কৰিব অন কৰাৰ পিছত তো সপন আপোনালোকে সাৰ্চ কৰি দিব ভোটাৰ লিষ্ট ডাউনলোড বুলি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো সপন আপোনালোকে দেখাবছে PDF ইলেক্ট্ৰল ৰুল আৰু ডাউনলোড ইলেক্ট্ৰল ৰুল এটাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সপন আপোনালোকৰ যে PDF ইলেক্ট্ৰল ৰুল যিটো অপচন আছে এটা অপচন পৰে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সপন আপোনালোকৰ তেনেকুৱা ইন্টাৰফেস আহিব দেখাবছে অফিস অফ দা চিফ ইলেক্ট্ৰিকেল অফিসার আসাম। আপোনালোকে কি কৰিব দেখাইছে PDF ইলেক্ট্ৰিক ৰুল যেটো অপচন আছে এইটো অপচন দেখাবৰ পিছত সব আপোনালোকে দেখা পাইছে PDF ইলেক্ট্ৰিকেল ৰুল ফৰ দা ইয়াৰ 2024 and 25 এইটো অপচন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ পেজটো আপলোডিং হ'ব। লোডিং দিয়াৰ পিছত সব এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত দেখা পাইছে প্ৰথমতে আপোনালোকৰ ষ্টেটটো অটোমেটিকলি সিলেক্ট হৈ যাব। তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট আপোনালোকৰ নিজৰ নিজৰ যিটো হোম ডিস্ট্ৰিক্ট আছিল এই হোম ডিস্ট্ৰিক্টটো আপোনালোকে পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত সব তাৰ দেখা পাইছে এসেম্বলি কনষ্টিটুৱেন্সি আপোনালোকৰ যিটো নিজৰ নিজৰ এসেম্বলি কনষ্টিটুৱেন্সি হয় এটা আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত সব আকৌ দেখা পাইছে সিলেক্ট লেংগুৱেজ আপোনালোকৰ যিটো লেংগুৱেজ হয় এটা আপোনালোকে আছামিজ সেইটো আহিব। এটা লেংগুৱেজ আছে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত সব দেখা পাইছে কেপচাৰ এটা দেখা পাইছে যিটো কেপচাৰ আছে শুদ্ধকৈ আপোনালোকে বহাই দিব লাগিব। মই কেপচাৰটো বহাই দি আছোঁ। তো সব আপোনালোকে কেপচাৰটো বহাই দিয়াৰ পিছত সব ইয়াতে আপোনালোকৰ সকলো আপোনালোকৰ মানে কনষ্টিটুৱেন্সিৰ মানে যিমানখিনি মানে ভোট কেন্দ্ৰ আছে সকলোখিনি লিষ্টতে আহি যাব। তো সব ইয়াতে সাৰ্চ কৰি চাব পাৰিব। লগতে আপোনালোকে মানে ৰাইট সাইড ক্লিক কৰিলে আৰু মানে যিমান আছে সকলোখিনি আহি যাব। তো ইয়াৰ মাজতে যদি আপোনালোকৰ মানে আপোনালোকৰ যি মানে ভোটাৰ চেণ্টাৰ আছে সেইটো আপোনালোকৰ মানে নামটো মনত আছে নহ'লে আপোনালোকে কি কৰিব এটা সাৰ্চ বটন আছে এটা সাৰ্চ কৰি দিব। মোৰ যিটো ভোট কেন্দ্ৰ আছে সেইটো মই সাৰ্চ কৰি দি আছোঁ। তো মোৰ যিটো ভোট কেন্দ্ৰ হয় আধাৰ 74 LP স্কুল লেফট সাইড এণ্ড ৰাইট সাইড দুটা মানে আমাৰ মানে ভোট কেন্দ্ৰ মানে হেৰি আছে ভোট কেন্দ্ৰ আছে। তো মোৰ সাৰ্চ কৰাৰ পিছত আপোনালোকৰ দেখা পাইছে মোৰ ভোট কেন্দ্ৰৰ নামটো আহি গৈছে। তো এটা ডাউনলোড কৰাৰ কাৰণে আপোনালোকে কি কৰিব দেখা পাইছে আপোনালোকৰ যিটো ভোট কেন্দ্ৰ হয় সেইটো আপোনালোক ডাউনলোড কৰাৰ কাৰণে আপোনালোকে কৈছে ড্ৰাফট টুল এটা ক্লিক নকৰিব ফাইনেল ৰোল 2025 যিটো অপচন আছে সেইটো আপোনালোক তলফালে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব পেজটো অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত সব আপোনালোকৰ যি ভোটাৰ কেন্দ্ৰৰ আপোনালোকৰ গাঁৱৰ যিমানখিনি ভোটাৰ লিষ্ট আছিল সকলোখিনি নাম ইয়াতে আহি যাব। আৰু এই লিষ্টত আপোনালোকৰ নাম আছে না আপোনালোকে চেক কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ যদি নাম থাকে তেনেহ'লে আপোনালোকে পঞ্চায়ত ভোট দিব পাৰিব। তো পেজটো অলপ লোডিং ল'ব আপোনালোকে অলপ ৱেইট কৰিব। মই আপোনালোকক ডাউনলোড কৰি দেখাই দি আছোঁ সম্পূৰ্ণ প্ৰচেছটো অলপ ৱেইট কৰিব। সবে এনেকৈ আপুনি নিজে ঘৰতে বহি কিনে মোবাইলৰ জৰিয়তে আপোনালোকৰ যি ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো অলপ ৱেইট কৰিব মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দি আছোঁ। তো সবে চাব পাৰে মোৰ ভোটাৰ লিষ্টটো ডাউনলোড হৈ গৈছে। মই এইটো ছেভ কৰি ল'ম। ছেভ কৰাৰ পিছত সব এটা আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব আপোনালোকৰ ভোট কেন্দ্ৰটো আহি গৈছে চাব পাৰে। আপোনালোকৰ ভোট কেন্দ্ৰৰ এটা ছবিবিলাক আহি যাব আপোনালোকে চাব পাৰিছে। তাৰপিছত তলফালে স্কেন কৰিলে আপোনালোকৰ সকলোখিনি নামবিলাক আহি যাব। আপোনালোকৰ ইয়াতে আপোনালোকৰ নাম আছে না আপোনালোকে চাব পাৰিব। আপোনালোকৰ ঘৰ নম্বৰ আহি যাব ফেমিলি হেড নম্বৰ আহি যাব চিৰিয়েল নম্বৰ আহি যাব। তো সব এনেকৈ আপোনালোকৰ 2025 চনৰ যি নতুন ভোটাৰ লিষ্ট আছে ভোটাৰ লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। সব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আপোনাৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'।